ষ্টুডিঅ'ত মই কন্দৰ্পক গৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। কাইলৈ দেশৰ লগতে ৰাজ্যত পালন কৰা হ'ব ঈদ, আৰু ঈদৰ সময়তে বতৰে বিধি পথালি দিব নেকি? কিয়নো 31 মে পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এলাৰ্ট জাৰি কৰা হৈছে। জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। প্ৰচণ্ড ধুমুহা, বৰষুণ, গাজনিৰ লগতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে। আৰু এই সময়ত আপুনি বাহিৰলৈ নোলাব, যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে কিন্তু বাহিৰলৈ নোলাব, কিন্তু ভয়ংকৰ বিপদত পৰিব পৰা আপুনি। হৈছে জনাইছোঁ উত্তৰ বিগ ব্ৰেকিং মুহূৰ্তত এইটোৰ সময়তে বিধি পথালি দিব নেকি বতৰে? প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। 31 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বতৰ অতিকৈ বেয়া হৈ পৰিছে। 31 মে পৰ্যন্ত বতৰ অতিকৈ বেয়া হৈ থাকিব। এই সময়ছোৱাত আপুনি যদি জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব। ঈদত বিধি পথালি দিব নেকি বতৰে? 31 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ, আৰু প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। এইবোৰৰ সময়তে বতৰে বিধি পথালি দিব নেকি? বিধি পথালি দিয়াৰ সম্ভাৱনা আছে, যিহেতু কেইবাখনো জিলাত ৰাজ্যৰ জিলাই জিলাই বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, বিশ্বনাথ, কাৰ্বি আংলং, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, নলবাৰী, তামুলপুৰ, বাক্সা, বজালী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰাত এলাৰ্ট জাৰি কৰিছে। প্ৰয়োজন যদি নহয় আপুনি নিশা বাহিৰলৈ নোলাব, কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। এই মুহূৰ্তত আমি নিশ্চয় কৰি আছোঁ এনেকুৱা পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। 31 মে পৰ্যন্ত ৰাজ্যত বতৰ বেয়া হৈ থাকিব। প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকনি হ'ব, আৰু বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। শিলাবৃষ্টি পৰ্যন্ত হ'ব পাৰে। সেইবাবেই আপুনি নোলাব, জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব। আৰু জৰুৰী কাম যদি নাথাকে, যদি দূৰলৈ প্ৰতি আপুনি যাত্ৰা কৰিব, নিজৰ বিলাসী বাহনখন লৈ দূৰণি প্ৰতি চলা দেখিবলৈ পোৱা গৈছে। 31 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। এই বতৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ কেনেকুৱা আমি দৃষ্টান্তৰে কৈ আছোঁ। ঈদৰ সময়তো আপুনি বাহিৰলৈ নোলাব যদিহে জৰুৰী কাম নাথাকে, কিয়নো ঈদৰ সময়তে বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। 31 মে পৰ্যন্ত ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। প্ৰচণ্ড বতাহ, বৰষুণ, ধুমুহা যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে, আৰু 31 মে পৰ্যন্ত বতৰ এনেকুৱাই বেয়া হৈ থাকিব। আৰু সেইবাবে আপুনি সজাগ হ'ব লাগিব, সতৰ্কতা অৱলম্বন কৰাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে এলাৰ্ট। ঈদত বিধি পথালি দিব বতৰে সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 31 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ, আৰু প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ গতিবেগত আহিব প্ৰচণ্ড ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 22খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, বিশ্বনাথ, কাৰ্বি আংলং, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, নলবাৰী, তামুলপুৰ, বাক্সা, বজালী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 50 কিলোমিটাৰ গতিবেগত প্ৰচণ্ড ধুমুহাৰ গতিবেগ, প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ চলিছে। আৰু ঈদৰ সময়তো বতৰে বিধি পথালি দিব, আৰু সেইবাবে যদি প্ৰয়োজন নহয় নিশা বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰতকৈ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ চলিছে। ঈদৰ সময়তে বতৰে বিধি পথালি দিব, সেইবাবে ঈদৰ সময়ত আপুনি প্ৰয়োজন যদি নহয় তেনেহ'লে বাহিৰলৈ নোলাব, বিলাসী বাহনখন লৈ বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। জনাইছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিহেতু বতৰ অতিকৈ বেয়া হৈ পৰিছে, 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কিন্তু বতৰে বিধি পথালি দিছে। এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ অতিকৈ বেয়া হৈ পৰিছে, আৰু আপোনাৰ অঞ্চলত বতৰে কি ৰূপ ধাৰণ কৰিছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিম। আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা? ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ এই মুহূৰ্তত অতিকৈ বেয়া হৈ পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া, কিয়নো 31 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ, আৰু ঈদত বিধি পথালি দিব বতৰে। দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ অতিকৈ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সময়ত আপুনি বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। জনাইছোঁ 22খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে, আৰু সময়ছোৱাত আপুনি বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। প্ৰচণ্ড ধুমুহা বৰষুণ, 50তকৈ অধিক কিলোমিটাৰ বেগত আহিছে ধুমুহা বৰষুণ। এফালৰ পৰা ভাগি তছনছ কৰি পেলাইছে সকলোবিলাক। প্ৰচণ্ড ধুমুহা বৰষুণৰ বিস্তৰ ক্ষতিসাধন হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। একেবাৰে অৱস্থা বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে।
যিসমূহ চহৰ অঞ্চল যিসমূহ টাউনৰ অঞ্চল দেখিবলৈ পোৱা তাত কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মানুহৰ খেতি পথাৰ ঘৰ দুৱাৰ তছনছ কৰি পেলাইছে বিদ্যুতৰ খুঁটা ভাঙি চুৰমাৰ কৰি পেলাইছে বিদ্যুৎ সেৱা ঠায়ে ঠায়ে বিচ্ছিন্ন হৈ পৰাৰ খবৰ আমি লাভ কৰিছোঁ ৰাজ্যত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে হঠাৎ সলনি হৈছে বতৰ ঈদত বিধি পথালি দিব বতৰে আৰু সেইবাবে আপুনি ঈদৰ সময়ছোৱাটো বাহিৰলৈ নোলাব জৰুৰী কাম যদি নাথাকে বাহিৰলৈ নোলাব ৰাজ্যৰ প্ৰান্ত প্ৰান্তে বতৰৰ অৱস্থা এয়া আপোনাৰ জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 31 মে পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত এই মুহূৰ্ততো কেনেকুৱা বৰষুণ কেনেকুৱা বতৰ কি ৰূপ ধাৰণ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে বতৰে বতৰে বিধি পথালি দিছে হঠাতেই আৰু এই সময়ছোৱাত আপুনি যদি জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব নিজকে সুৰক্ষিত কৰি ৰাখক কিয়নো প্ৰচণ্ড বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত আপুনি যদি বাহিৰলৈ ওলাই যায় প্ৰকাণ্ড গছ যিহেতু ৰাজপথলৈ উভালি উভালি পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ আমি লাভ কৰিছোঁ আপোনাৰ যদি বিলাসী বাহনখন লৈ যায় আপুনি কিন্তু বিপদত পৰিব পাৰে আপোনাৰ গাড়ীৰ ওপৰত প্ৰচণ্ড গছ প্ৰকাণ্ড গছ উভালি পৰিব পাৰে আপুনি বিপদৰ সন্মুখীন হ'ব পাৰে আপোনাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে পাহাৰ অঞ্চলত বিশেষকৈ যাত্ৰা নকৰিব খহনীয়া হ'ব পাৰে তীব্ৰ পাহাৰ খহি আহিব পাৰে সেইবাবে পাহাৰ অঞ্চললৈ আপুনি যাত্ৰা নকৰিব ঈদত বিধি পথালি দিব বতৰে ঈদৰ সময়ছোৱাত আপুনি যিমান পাৰে সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিহেতু এলাৰ্ট জাৰি কৰা হৈছে তাৰ পিছত দেখিবলৈ পোৱা গৈছে কিন্তু বতৰৰ বিধি পথালি দিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ ৰূপ এয়া আমি দেখুৱাইছোঁ দৃশ্যাংশ দেখুৱাইছোঁ বৰষুণৰ তাণ্ডৱ লীলা চলিছে 50 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে আৰু বতাহৰ তীব্ৰ গতিবেগ ইয়াতকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে আৰু এই গতিবেগ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে 70-80 কিলোমিটাৰ বেগত পৰ্যন্ত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু গমে ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বিষয়ে বেয়া হৈ পৰিছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আমি কমে ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমে ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বিষয়ে বেয়া হৈ পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে এলাৰ্ট জাৰি কৰা হৈছে দেখুৱাইছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমে ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমে ল'বলৈ চেষ্টা কৰিছোঁ গোৱালপাৰাৰ অঞ্চলত বতৰ বেয়া আমি কমেণ্ট লাভ কৰিছোঁ গোৱালপাৰাৰ ফালে বতৰ বেয়া লখিমপুৰত বতৰ বেয়া দলাল হালুৱে লিখিছে লখিমপুৰত বতৰ বেয়া খবৰ লাভ কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে কমেণ্ট লাভ কৰিছোঁ বৰাকত শ্বহীদুলে লিখিছে বৰাকৰ ফালে বতৰ বেয়া বৰাকত অতি বতৰ বেয়া হৈ পৰিছে বৰাকত বৰষুণ লিখিছে বৰষুণ আৰু বতাহ ধুমুহাৰ তাণ্ডৱ চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ ধুমুহাৰ তাণ্ডৱ চলিছে এই মুহূৰ্তত প্ৰাঞ্জল শৰ্মাই লিখিছে বাক্সাৰ হলুকামুৰিত বতাহ বৰষুণ লিখিছে বাক্সাৰ ফালে বৰষুণ বাক্সাৰ ফালে বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক কমেণ্টৰ জৰিয়তে আমাক কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বিষয়ে বেয়া হৈ পৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ 50 কিলোমিটাৰতকৈ অধিক বেগত আহিছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ এইদৰে সময়তে বতৰে অধিক কাল ৰূপ ধাৰণ কৰিব আৰু সেইবাবে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব কিয়নো 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে বতাহ বৰষুণৰ তাণ্ডৱ চলিছে জনাইছোঁ বাক্সাত বৰষুণ প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলিছে বাক্সাত কাৰ্বি আংলঙৰ ফালে বৰষুণ ৰয়ে লিখিছে কাৰ্বি আংলঙৰ ফালে বৰষুণ বতাহ ধুমুহা লিখিছে আৰু ক'ত আপোনাৰ বতাহ বৰষুণ দি আছে আপোনাৰ ফালে বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে আপোনাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই 22খনকৈ জিলাত জাৰি কৰিছে এলাৰ্ট তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ মাজুলী যোৰহাট গোলাঘাট বিশ্বনাথ কাৰ্বি আংলং কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য নলবাৰী তামুলপুৰ বাক্সা নলবাৰী বজালী বৰপেটা গোৱালপাৰা কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমৰা য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদি প্ৰয়োজন নহয় আপুনি বাহিৰলৈ নোলাব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বিষয়ে বেয়া হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ বহুতৰ এতিয়া বিধ্বস্ত হৈ পৰিছে জনজীৱন যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলিছে এইটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু এই অৱস্থাত 31 মেলৈকে বতৰ এনেকুৱা বেয়া হৈ থাকিব 31 মেলৈকে ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ চলিব আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বতৰ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলিছে আৰু নিশাৰ ভাগলৈ এই তাণ্ডৱ লীলা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ প্ৰচণ্ড বতাহ বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰ্যন্ত কৰিব পাৰে কিয়নো নিশাৰ ভাগত শিলাবৃষ্টি পোৱাৰ সম্ভাৱনা আছে
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে 22খনকৈ জিলাত